ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ ৰোগৰ আতংক এবাৰ জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু হৈছে। পুনৰবাৰ জনাইছোঁ, ৰাজ্যত জাপানিজ এনকেফেলাইটিছ ৰোগৰ তীব্ৰ আতংক। এবাৰ জাপানিজ এনকেফেলাইটিছ সদৃশ এটা ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ কৰুণ মৃত্যু সংঘটিত হৈছে। কোৰ্টে এই ঘটনা আমি হাফ প্লেটৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম। ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ আতংক। মঙলদৈত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত এগৰাকী ছাত্ৰীৰ মৃত্যু। ছাত্ৰীগৰাকী মঙলদৈ আৰেঙৰ সুস্মিতা হাজৰিকা বুলি জানিব পৰা গৈছে। কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ছাত্ৰীগৰাকী আৰু মঙলদৈত চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ছাত্ৰীগৰাকীক। আৰু শনিবাৰে পুৱতি নিশা ছাত্ৰীগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে মৃত্যু হয়। পুনৰবাৰ জনাইছোঁ, ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ আতংক। মঙলদৈত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত এগৰাকী ছাত্ৰীৰ মৃত্যু। ছাত্ৰীগৰাকী মঙলদৈ আৰেঙৰ সুস্মিতা হাজৰিকা বুলি জানিব পৰা গৈছে আৰু কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ছাত্ৰীগৰাকী। মঙলদৈত চিকিৎসা কৰাৰ পিছতেই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ছাত্ৰীগৰাকীক আৰু শনিবাৰে পুৱতি নিশা ছাত্ৰীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে মৃত্যু সাৱটি লয়। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।